द्वारा प्रत्येकगराकी आई मातृ और पिताश्रीये घरखनत जदि সেই अनुशीलन करे 21 दिনৰ ভিতৰত আপোনাৰ ঘৰখনৰ পৰিৱেশ লাহে লাহে এই নামঘৰৰ দৰে পবিত্ৰ তীৰ্থভূমিৰ দৰে পবিত্ৰ শক্তিশালী আৰু ঈশ্বৰীয় হৈ পৰিব। আমি প্ৰত্যেকেই প্ৰভু ভগৱন্তৰ অতি স্নেহী অতি মৰমৰ সন্তান। তেওঁ আজি কীৰ্তন ভাগৱত সকলো যি মহান মহান এই গ্ৰন্থৰে আমাক যি জ্ঞান দি থৈ গৈছে সেয়া যদি আমি কেৱল 21 দিন ঘৰখনত ৰাতিপুৱাই শুই উঠিয়েই ব্ৰহ্মা মুহূৰ্তত স্বয়ং প্ৰভু ভগৱন্তৰ সন্মুখত বহি অকণমান যদি আওৰাই লওঁ জীৱনৰ প্ৰতিটো সমস্যাত আপুনি মুখামুখি হ'বলৈ মানসিক শক্তি অপৰিহাৰ্য অপৰিসীমতাৰে আপুনি মানসিক শক্তিৰে পুষ্ট হৈ পৰিব। প্ৰথমটো হৈছে সকলোৱে চকু মুদি মোৰ অনুৰোধ যে মনে মনে এই সংকল্পখিনি আমাৰ লগত কয়, মই শক্তিশালী পৰমাত্মাৰ সন্তান হওঁ। মোৰ মন বুদ্ধি শক্তিশালী সুস্থ আৰু সবল। আজিৰ দিনটোত মই মোৰ জীৱনলৈ অহা যিকোনো সাংসাৰিক ব্যৱসায়িক ব্যক্তিগত সামাজিক সমস্যাক শক্তিশালী হৈ থাকি মুখামুখি হ'ম আৰু সমাধান কৰিম। মই প্ৰভু ভগৱন্ত পিতাৰ সন্তান হওঁ। মই শান্তস্বৰূপ আত্মা হওঁ। শান্তি মোৰ স্বধৰ্ম। শান্তি মোৰ জনসিদ্ধ অধিকাৰ। শান্তি মোৰ ব্যক্তিত্ব। শান্তি মোৰ স্বভাৱ সংস্কাৰ। আজিৰ দিনটোত মই প্ৰতিটো কৰ্ম সিদ্ধান্ত শান্তিপূৰ্বকভাৱে গ্ৰহণ কৰিম। আজিৰ দিনটোত মই মোৰ মন বুদ্ধি শান্ত আৰু শীতল কৰি ৰাখি মই শান্তিৰ সাগৰ পৰম পিতাৰ সন্তান হওঁ। মই জ্ঞানী আত্মা। মই স্বয়ং প্ৰভু ভগৱন্ত পৰমাত্মাৰ জ্ঞান শ্ৰেষ্ঠ সন্তান। মই